ধান গড়াল kapas kena habis ni. Itu yo dulu lah. Bagus ni dorong sini. Apa ya? Ini potong coba. माबानांगोन ना फायगोन टाइम नांगोलै इफोराव दसेनो मोनखायाना আজি আমাৰ হলদগা গাঁৱৰ অন্তৰ্গত মেদাঘাট চুপাত এটি মৰ্মান্তিক ঘটনা হৈ যায় অতিকৈ দুখ লগা ঘটনা তো আজি প্ৰায় 12:45 মানত এঘৰত অৰ্থাৎ কাজল ৰামচেৰীৰ ঘৰত আমাৰ জুই উঠে সেই জুই কোনো গম পোৱা নাই ঘৰত কোনো নাছিলে আৰু কাজলী ৰামচেৰী কৰ্মসূত্ৰে মেদাঘাট চক বজাৰত এখন দোকান আছিলে সেই দোকানত তাই ব্যস্ত থাকে আৰু তাইৰ মাতৃ ঘৰখনত আছিলে কিন্তু তাই সেই সময়ত গাঁৱৰ এটা কৰ্মত গৈছিলে আৰু সেই সূত্ৰে ঘৰত কোনো নাছিল কৰা হয় প্ৰায় 12:45 মান বজাত সেই জুইটো মানে উঠে আৰু কিছু সময়ৰ পাছত যেতিয়া সি ঘৰৰ পৰা জুই বাহিৰ হয় তেতিয়া ওচৰ চুবুৰীয়াৰ মানুহবোৰে ধোৱা ধোৱা লাগে আৰু সকলোৱে দৌৰা দৌৰিকৈ মানে ফোন কৰে ফোন কৰাৰ পিছত বৰমা থানাৰ পৰা অচি ছাৰ আহে ইয়াৰ পিছত ফায়াৰ ব্ৰিগেডক ফোন কৰা হয় আৰু ফোন কৰাৰ পিছত কিছু সময়ৰ পিছত অৰ্থাৎ প্ৰায় 60% জ্বলি যোৱাৰ পিছত ফায়াৰ ব্ৰিগেড আহি পায় তাৰ আগতে কিন্তু ঘৰৰ যিবোৰ প্ৰপাৰ্টি সেই প্ৰপাৰ্টিবোৰ ধ্বংস হৈ যায় ঘৰখন আছিলে 6টা ৰুমৰ 14/12 এই 14/12 ৰুম এল কাটিঙৰ আছিলে গোটেই জুইত যা গৈ ধ্বংস হয় ইয়াৰ লগতে ঘৰৰ যিবোৰ গডৰেজ আৰু ল'ৰা ছোৱালীৰ যিবোৰ চাৰ্টিফিকেট আৰু ঘৰৰ যিবোৰ বয় বস্তু সামগ্ৰী সেইবোৰ জুইত যা যায় লগতে তাইৰ ডাঙৰ ছোৱালী চৰকাৰৰ পৰা পোৱা স্কুটি এই স্কুটিখনো জুইত যা যায় গতিকে ঘৰত এতিয়া সকলোৱে দেখিছে
ঘৰত কোনো এটা প্ৰপাৰ্টি বাচি থকা নাই। গতিকে অতিকৈ মৰ্মান্তিক ঘটনা। এই ঘটনাটোৰ বাবে আমি ৰাইজ অতিকৈ দুখিত। গতিকে এতিয়া প্ৰশাসনৰ পৰা কিবা এটা এইখন গিৰিঘৰক বা এই আমাৰ বিধৱা কাজল ৰামচিয়াৰীক কিছু সহায় দিলে হয়তো আমি ৰাইজে নথৈ আনন্দিত হ'ম। ঘৰৰ ভিতৰত বহুতো সম্পত্তি আছিলে, তাৰ ভিতৰত ল'ৰা ছোৱালীৰ অৰিজিনেল চাৰ্টিফিকেট আছিলে। সেই অৰিজিনেল চাৰ্টিফিকেটবোৰো ভস্মীভূত হৈ যায় আৰু ঘৰৰ ভিতৰত এইখন ঘৰৰ লগত সংলগ্ন হৈ আমাৰ ভঁৰাল আছিলে, সেই ভঁৰাল ঘৰো ভস্মীভূত হৈ যায় আৰু ভঁৰালত প্ৰায় 70 মোন ধান আছিলে। নিজা খেতিপথাৰৰ পৰা পোৱা ধান, সেই ধানখিনিও গোটেই ভস্মীভূত হৈ যায়।